ফ্ৰেণ্ডছ, আজি আকৌ গ্ৰন্থমেলালৈ আহিছোঁ। আজি বতৰটো চাওকচোন, ইমান ঠাণ্ডা। আজি ৰাতিপুৱাও বহুত কুঁৱলী দেখিলোঁ। আজি বাহিৰত সেইকাৰণেই চাগে মানুহ কম। তাৰপাছতে এয়া ভিতৰলৈ আহি আছোঁ। এয়া আহি পেলাই পাই গ'লোহি। এয়া অসম গ্ৰন্থমেলা। প্ৰথমতে টিকেটটো কৰি ল'লোঁ। বাচ্ছাৰ টিকেট নালাগে বাৰু। তাৰপিছতে এয়া ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰৰ পৰিৱেশ চাওকচোন। আৰু কিতাপটো আজিকালি বহুতেই পঢ়ে, সেইকাৰণে ভালো লাগে। সেয়া কিতাপ কিনা ইমান মানুহ, প্ৰতিখন দোকানতে ভিৰেই হৈ আছে। তাৰপাছত আমি সোমাই আহিলোঁ। ভিতৰত এখন য়াম্মি ফুড কৰ্ণাৰো আছে। আৰু এয়া আকৌ আছাম বুক ফেয়াৰৰ ওচৰত ইহঁত দুটাই ফটো উঠিলে। তাৰপিছত আমিও বাৰু উঠিছোঁ। তাৰপাছত এয়া বাচ্ছাৰ কাৰণে খেলাৰ সুবিধাও আছে। আৰু বুক ফেয়াৰত এখন ফাংচনো হৈ আছে, বিহু চলি আছে। তাৰপাছত আমি আহি আকৌ কিতাপৰ দোকানত সোমাই 2-এখন কিতাপ কিনিলোঁ। আপোনালোকো অহা নাই যদি আহিব। আজিলৈ আহিছোঁ, বাই।